আপুনি বাৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd সেকেন্ড ইয়াৰৰ প্ৰশিক্ষাৰ্থী নেকি? যদি হয় তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে হ'ব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ। এই ভিডিওটোত মই আলোচনা কৰিবলৈ লৈছো গড় বিচ্যুতি কেনেকৈ নিৰ্ণয় কৰা হয়। গড় বিচ্যুতি ইংৰাজীত কয় এভাৰেজ ডেভিয়েশ্যন। গড় বিচ্যুতি মানে এভারেজ ডেভিয়েশন। গড় বিচ্যুতি হৈছে কোনো এক শ্ৰেণী সামগ্ৰীৰ আটাইবোৰ ৰাশিৰ বিচ্যুতিৰ গড় মানকে গড় বিচ্যুতি বুলি কোৱা হয়। তো আমাক যিবিলাক পৰিসংখ্যিক তথ্য দিয়া থাকিব মানে ষ্টেটিষ্টিকেল ডাটা দিয়া থাকিব, সেই ডাটাসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে অসমূহিত পৰিসংখ্যিক তথ্য আৰু এটা হৈছে সমূহিত পৰিসংখ্যিক তথ্য। ইংৰাজীত যিটো কয় আনগ্ৰুপ ডাটা আৰু গ্ৰুপ ডাটা। তো প্ৰথমতে আমি আনগ্ৰুপ ডাটা অৰ্থাৎ অসমূহিত পৰিসংখ্যিক তথ্যৰ গড় বিচ্যুতি মানে এভাৰেজ ডেভিয়েশ্যন কেনেকৈ নিৰ্ণয় কৰা হয় এই ভিডিওটোত আলোচনা কৰিম। তো এভাৰেজ ডেভিয়েশ্যন অৰ্থাৎ গড় বিচ্যুতি অসমূহিত তথ্যৰ ক্ষেত্ৰত নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে AD। AD means average deviation is equal summation of absolute value of small x divided by n. Summation of absolute value of small x divided by n. Small x means capital X minus m. Capital X হৈছে আমাক যিখিনি তথ্য দিয়া থাকে আৰু capital M হৈছে আমাক দিয়া তথ্যখিনিৰ গড় অৰ্থাৎ এভাৰেজ। তো স্মল x এ কি বুজাইছে যে প্ৰতিটো তথ্যৰ পৰা প্ৰতিটো ডাটাৰ পৰা গড় মানটো বিয়োগ কৰিব লাগিব আৰু তাৰ এবসলিউট ভ্যালু ল'ব লাগিব। এবসলিউট ভ্যালু লোৱাৰ কাৰণ এইটোৱে যে এই মানটো আমি ধনাত্মক হিচাপে বিবেচনা কৰিব লাগিব। আৰু কেপিটেল M এইটো কি বুজাইছে তথ্যৰ সংখ্যা। তথ্যৰ সংখ্যা এটা উদাহৰণৰ সহায়ত এই কনসেপ্টটো অৰ্থাৎ আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত গড় বিচ্যুতি নিৰ্ণয় কৰা পদ্ধতিটো মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব। ধৰা হ'ল কোনো এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ 5 গৰাকী শিক্ষাৰ্থী 20 নম্বৰৰ ভিতৰত পোৱা নম্বৰসমূহ এনেকুৱা ধৰণৰ। So 14, 12, 10, 8, 6। পুনৰ কৈছো যে এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ গোট পৰীক্ষাৰ 20 নম্বৰৰ ভিতৰত পোৱা 5 গৰাকী শিক্ষাৰ্থীৰ নম্বৰ এনেকুৱা ধৰণৰ 14, 12, 10, 8, 6। এই তথ্যখিনিৰ পৰা আমি যদি গড় বিচ্যুতি এভাৰেজ ডেভিয়েশ্যন নিৰ্ণয় কৰিব লাগে আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম। তো আমি এখন টেবিল প্ৰিপেয়াৰ কৰি লওঁ। তো ইয়াত 14, 12, 10, 8, 6 এই মানকেইটাই কেপিটেল X ক বুজাইছে। কেপিটেল X। তো আমি কি পাম 14, 12, 10, 8, 6। এতিয়া কেপিটেল X ৰ পৰা আমি যদি স্মল x ৰ ভ্যালু নিৰ্ণয় কৰিব লাগে তাৰ আগতে আমাক লাগিব কেপিটেল M। তো কেপিটেল M আমি কেনেকৈ উলিয়াব পাৰো। কেপিটেল M হৈছে মিন। মিন মানে গড়। গড় হৈছে আমি কেনেকৈ উলিয়াব পাৰিম sum of capital X divided by n। এইটো আমি আগতে পাইছো। তো sum of capital X এইটো আমি কেনেকৈ উলিয়াব পাৰিম। তো 8 plus 6 14, 14 plus 10 24, 24 plus 12 36, 36 plus 14 50।
তো সামেশন অফ ক্যাপিটেল x ইয়াৰ ভ্যালুটো আমি পালো 50 ইয়াত 1 2 3 4 5 পাঁচজন শিক্ষাৰ্থীৰ কথা কৈছে গতিকে আমি 5 এৰে ডিভাইড কৰি এইটো পাম আমি 10 তো ক্যাপিটেল M ইয়াৰ ভ্যালুটো আমি কি পাম 10 পাম এতিয়া স্মল x যদি আমি উলিয়াব লাগে স্মল x ইকুৱেল ক্যাপিটেল X মাইনাস m প্ৰতিটো মানৰ পৰা গড় কিমান দূৰত আছে এইটো আমি চাইছো তো ইয়াত ক্যাপিটেল X ৰ মান 14 তো 14 মাইনাস ক্যাপিটেল M ৰ ভ্যালু আছে 10 তো এইটো আমি পাম 4 এইটো পাম 12 মাইনাস 10 এইটো 2 10 minus 10 is equal 0 8 minus 10 is equal negative 2 6 minus 10 negative 4 কিন্তু আমাক ফর্মুলাত কি লাগিব absolute value of x absolute value of small x ইয়াৰ অৰ্থ এইটো ইয়াত ধনাত্মক মান হলে সেই মানটোই থাকিব আৰু 0 থাকিলে 0 হ'ব ঋণাত্মক মান থাকিলে আমি ধনাত্মক কৰি লিখি ল'ব লাগিব এতিয়া ফর্মুলা আমাক কি লাগিব summation of absolute value of small x so এইটো আমি কি পাম 4 plus 2 6 6 plus 2 8 8 plus 4 12 তো আমাৰ এভারেজ ডেভিয়েশন উলিয়াৰ সূত্ৰটো যিখিনি তথ্য লাগে সেইখিনি আমি টেবিলখনত পালো এতিয়া আমি এভারেজ ডেভিয়েশন উলিয়াব পাৰিম এভারেজ ডেভিয়েশন ইজ ইকুৱেল to summation of absolute value of small x divided by n to table আমি দেখিছো যে summation of absolute value of small x এইখিনি পাইছো 12 তো ইয়াত আমি বহাম 12 capital of n মানে আমি কি পাইছো 5 5 কেনেকৈ পাইছো 1 2 3 4 5 পুনৰ মই কৈছো 5 তো 12 by 5 means 2.4 So average deviation hobo 2.4 এই মই যেটো অঙ্ক কৰিলো এই অঙ্কটোৰ দৰে আমি অসমহিত তথ্য অৰ্থাৎ আনগ্ৰুপ যিকোনো ডাটাৰ এভারেজ ডেভিয়েশন অৰ্থাৎ গড় বিচ্যুতি নিৰ্ণয় কৰিব পাৰিম পৰৱৰ্তী এটা ভিডিঅত মই গ্ৰুপ ডাটাত এভারেজ ডেভিয়েশন কেনেকৈ নিৰ্ণয় কৰিব পাৰি আলোচনা কৰিম যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক কৰিব মোৰ কষ্টটো সাৰ্থক হ'ব থ্যাংক ইউ